বিভিন্ন বিষয় আহি থাকে এইবিলাকে জ্বলন্ত সমস্যা আমাৰ নহয় মানে আমাৰ ধৰি লওক বানপানী অ বানপানীৰ কথা সুধিছে বানপানী আহিলে যে মোৰ মনটো বৰ ফূৰ্তি লাগে যোৱা বছৰ যে 3 মাহ মান আমাৰ স্কুল বন্ধ হৈ আছে গা ধোৱা যে আৰু বানপানী আহিলে যে কিছুমান কথাটো খুব দুখ লাগে মানুহবিলাকে ইমান কষ্ট পায় বানপানী আহিলে মানুহৰ থাকিবলৈ ঠাই নোহোৱা ঘৰ দুৱাৰ ভাঙি যায় অ দাদা বানপানী আহিলে যে গৰু কেতিয়াবা উঠি যায় নহয় তেতিয়া কিন্তু মোৰ মনটো খুব বেয়া লাগে কাৰণ গৰুৱে বিচাই দিনা পোহনীয়া গহীয়া জন্তু গাই গৰুৱে গাখীৰ দিয়ে শিং নথকা গৰুক লাও মাও বুলি কয় তোৰ ছাত্ৰৰ কৰ্তব্য ছাত্ৰৰ কৰ্তব্য ভাল ছাত্ৰই যে ভালদৰে পঢ়া শুনা কৰিব লাগে আমাক ছাৰহঁতে শিকায় নহয় ভালদৰে বোলে পঢ়া শুনা কৰিলে ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰে আৰু বোলে ভালকৈ পঢ়া শুনা নকৰিলে গৰু নিচিনা হয় বুলি কয় তেতিয়া মোক খুব খং উঠে কাৰণ গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু মই কিবা চাৰিঠেঙীয়া পোহনীয়া ঘৰচীয়া জন্তু নেকি গৰু নেজ এডাল মোৰ বোলে নেজ আছে হ'ব তোৰ ৰচনা নালাগে ভাই তোক মই মানে সেই অসমীয়াত কৈ যাম ইংলিছত কৈ যাবি হা ঠিক আছে সোধক তাই কেঁকুৰা চুলি দেখি মই অবাক হৈ গ'লো কাৰ কেঁকুৰা চুলি তাই অঁ ইংৰাজীত ক'ব লাগে I objected to see your temporary hair এজন মানুহে ফেন বেকা কৰিব আজিকালি ফেনবিলাক ইমান পাতল আৰু এজনে নোৱাৰি এতিয়া 10জন লাগে অ ইংলিছত ক'ব লাগে এ মেন ফেন বেন ফেন এ মেন ফেন বেন ফেন মই যিটো কাম নোৱাৰো তুমি কেনেকৈ আপুনি নোৱাৰা কামটো মই সৰুতে কেনেকৈ পাম কোনটো কৈছে নো ইংলিছত ক'ব লাগে ইফ ইউ কেন নট কেন হাউ কেন আই কেন তই এটা কাম কৰচোন তই মোক যে তোৰ ওচৰলৈ মাত ইংলিছত মাত কামিং এটা নাই ভুল হৈছে কাম হিয়াৰ পাইছ দে দাদা এতিয়া তই যে মোক ইংলিছত তালৈ পঠিয়াই দিছ তালৈ পঠাব লাগে কি ভাবি এইদৰে নোৱাৰে মানে গাধ যে ফাইন কাম হিয়াৰ বেলেগ কিবা গম পালে নে কেনেকৈ কি কাম কৰি দিলে বাৰুহে ভাইটি তই থাক মই যাওঁ দেই মই তোৰ লগত মই কিন্তু নাযাম দেই পৰম শ্ৰদ্ধাৰ বিহু বলিয়াৰাজ